মৰ্নিং বন্ধুসকল, আজি পুৱাই ভিডিঅ'টো বনালোঁ আৰু ঘপককৈ ফোন আহিলে। আচলতে হঠাৎ গাড়ী এখন এক্সিডেণ্টত আহিছিলে আমাৰ ইয়াতে বোকাখাটত। তো গাড়ীখন আপোনাৰ I10 হয়। তো গাড়ীখন মানে এনেকুৱা মজা হৈ আছে নহয়, কণ্ডিশ্যন মোৰ দেখিয়ে মানে গাড়ীখন পচন্দ হৈ গ'ল। আপোনালোকে মানে লৈ একোৱেই কৰিব নালাগে, একদম পূৰা মজা হৈ আছে। 2013 চনৰ গাড়ী, ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপ টু ডেট আছে। 13 মাজৰ হয় বাৰু। আৰু গাড়ী মানে কণ্ডিশ্যন আপুনি দেখিলে গম পাব, ফুল বডি পেইণ্টত আছে, ৰেড কালাৰ গাড়ী। আৰু মই ইণ্টেৰিয়ৰটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। চব গাড়ী একদম শ্ব'ৰুম হৈ আছে। I10 এৰা 73,000 চলিছে, একদম জেনুইন। চিট কভাৰ টিট কভাৰ আপোনালোকে চাব পাৰে, একদম স্মুথ হৈ আছে পুৰা, দেখিছেনে? বঢ়িয়া হৈ আছে কণ্ডিশ্যন। তো মই গাড়ীখন বাহিৰটো আপোনালোকক অলপ দেখুৱাই দিওঁ, খালি গাড়ীখন লেতেৰা হৈ আছে, তেনেকৈ দেখুৱাই দিছোঁ। এইটো চাওক, ইণ্টেৰিয়ৰটো চাওক, দেখিছেনে? গাড়ীখন মোৰ দেখিয়ে পচন্দ হ'ল মানে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক, পাৱাৰ উইণ্ড'ৰ ফ্ৰণ্টত দুখন আছে। আৰু এইটো চাওক, বাহিৰৰ কণ্ডিশ্যনটো চাওক। টায়াৰ আছে পুৰা নতুন, কালাৰ দেখিছেনে? চিকাই আছে মানে। এইখন যদি ধুই দিওঁ মানে একদম নতুন গাড়ী নিচিনা জিলিকিব, একদম ব্ৰেণ্ড নিউ গাড়ী নিচিনা হৈ যাব মই যদি গাড়ীখন ধুই দিওঁ। গাড়ীখন চাওক, ইঞ্জিন মই চব দেখুৱাম বাৰু। দেখিছেনে? গাড়ী কণ্ডিশ্যন আপোনালোকে চালে মানে এইখন গাড়ী এৰি থৈ নাযায় মানে। আৰু এইবোৰ গাড়ী আমাৰ মাইলেজৰ কাৰণে ভাল, ৰাফ ইউজ কৰিবলৈও ভাল। গাড়ী মানে বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। আৰু আপোনালোকে যদি লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ প্ৰাইচটো কৰি ফিক্স প্ৰাইচ কৈছে, এটকাও কম নহ'ব। 145, 1,45,000 টকা হ'লে আপোনালোকে এখন লৈ যাব পাৰিব। 2013 গাড়ী, সেইটো ফিক্স প্ৰাইচ, সেইটো কম নহ'ব। তো ভাবিলোঁ আপোনালোকক অলপ ভালকৈ দেখাই দিওঁ। আৰু টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে, এইবোৰ চকা টকাবোৰ। ইঞ্জিনটো আপোনালোকক দেখুৱাই দিছোঁ। পুৰা চিল আছে ইঞ্জিন চাওক, বনেট দৌৰ। মই এতিয়া গাড়ীখন আনিহে আছোঁ, আনি থাকোঁতে আপোনালোকক সেইখন দেখুৱাই ল'লোঁ। কিন্তু দামটো ফিক্স, সেইটো মই 1,50,000 টকাই ক'লোহেঁতেন, কিন্তু 145 এটকা কম নহ'ব, একদম ফিক্স প্ৰাইচ আৰু। তাতকৈ মই টকা 1,000 কম নকৰোঁ, আপোনালোকে চাই ল'ব, জনাব। বাকী ভিডিঅ'টো ইমানেই আছিল আজিলৈ, বাই বাই।